কি খবর? কি খবর? অলপ ধৰিছে, অলপ ভয় খাইছে। বহি থকা মানুহকেইটা হঠাৎ প্ৰাণ হাতত লৈ দৌৰিছে। কি বৃদ্ধ, কি ডেকা, কি যুৱক, সকলোৱে কেৱল দৌৰিছে আৰু দৌৰিছে। পিছে কিয় দৌৰিছে এওঁলোকে? কাৰণ এওঁলোকে জুৱা খেলি থকা অৱস্থাত সাংবাদিকে ধৰিছিল কেমেৰা। তাতে জুৱাৰীৰ লাগিল কেনা। লগে লগে কাৰ আগত কণী যাব পাৰে। এওঁলোকে কেমেৰাত বন্দী হোৱাৰ পৰা ৰক্ষা পাবলৈ জীৱনটো হাতত লৈ মাৰিলে দৌৰ। পিছে এইজন জহুৰুদ্দিনে দৌৰি দৌৰি আকৌ কেমেৰাৰ আগতেই থমকি গ'ল। কি খবৰ? কি খবৰ? কি খবৰ, কি খেল চলে ইয়াত? কোনে কোনে? সেইকেইটাই আপোনাৰ নাম কি? দৌৰিছে নেকি? অলপ ধৰিছে, ভয় খাইছেনে? অলপ ভয় খাইছে। কিমান দিন ধৰি খেলে? লছ হৈছে নে লাভ হৈছে? উল্লেখযোগ্য যে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাতাৰ গাঁৱৰ সাদেক আলীৰ ঘৰত দিনে নিশাই চলিছে অবৈধ জুৱা খেল। কি ডেকা, কি যুৱক, কি বৃদ্ধ, সকলোৱে জুতি লৈছে জুৱা খেলৰ। যেন এওঁলোকে লাভ কৰিছে জুৱা খেলৰ অনুজ্ঞাপত্ৰ। ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ এটা দলে জুৱা খেল চলি থকা অৱস্থাত কেমেৰা ধৰাৰ লগে লগে প্ৰাণ হাতত লৈ দৌৰিছে জুৱাৰীৰ দলে। যেন জুৱাৰীসকলৰ দৌৰ প্ৰতিযোগিতা। জুৱাৰীয়ে নিজকে কেমেৰাত বন্দী হ'ব বিচৰা নাই। দৌৰিছে যেনে তেনে। বলাইপাতাৰ গাঁৱৰ সাদেক আলীৰ ঘৰত দীৰ্ঘদিনৰ পৰা চলি আহিছে জুৱা খেলৰ ৰমৰমীয়া ব্যৱসায়। কাকো কেৰেপ নকৰে এইসকল জুৱাৰীয়ে। এই জুৱা খেলৰ বাবে বিনষ্ট হৈছে অঞ্চলটোৰ পৰিৱেশ, যাৰ ফলত সঘনাই সংঘটিত হৈ আহিছে চুৰিকাণ্ডৰ ঘটনা। ইয়াৰ উপৰিও গলীয়া, জনিয়া, লাংলা, খাৰবাৰ্লি, খৰিচালা, চাউৰাচৰা, গুইলেজা আদি অঞ্চলতো আছে জুৱা খেলৰ বৃহৎ ঘাটি। এতিয়া প্ৰশ্ন, কাৰ সাহসৰ বলিয়ান জুৱাৰ নেতৃত্ব দিয়া লোকসকল? এই জুৱাৰ ঘাটি সম্পূৰ্ণৰূপে উৎখাত কৰাত কিয় ব্যৰ্থ হৈছে কলগাছিয়া আৰক্ষী থানাৰ লগতে বৰপেটা জিলা প্ৰশাসন? নে পাকে প্ৰকাৰে মুখ বন্ধ প্ৰশাসনৰ? এয়া কিন্তু ৰহস্যজনক বিষয়। কি খবৰ? কি খেল চলে ইয়াত? কোনে কোনে? সেইকেইটাই। আপোনাৰ নাম কি? কিমান দিন ধৰি খেলে? হা? ধৰিছে নেকি? অলপ ধৰিছে, ভয় খাইছে না? ভয় খাইছে নেকি? অলপ ভয় খাইছে। কিমান দিন ধৰি খেলে? নাজানে? কিমান লছ হৈছে না লাভ হৈছে আজি? বেছি আছিল, বেছি দৌৰিছে দেখোন। কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ।